This program is brought to you by Star Cement. हर घर में स्टार। Star Cement ৰণৰংকালৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। টাইটেল স্পন্সৰ Star Cement হৰ ঘৰ মে ষ্টাৰ। আজি আমি উপস্থিত আছোঁ এখন সন্মানীয় জিলা বিশ্বনাথ জিলাত আৰু বিশ্বনাথ সমষ্টিত আমি উপস্থিত আছোঁ। আজি ৰণৰংকাত আমি বিশ্বনাথ জিলাখনৰ বিভিন্ন ৰাজনৈতিক প্ৰেক্ষাপট আমি আলোচনা কৰিম। তিনিটা সমষ্টি যি তিনিটা সমষ্টি এই বিশ্বনাথ জিলাত আছে সেই তিনিটা সমষ্টিৰ পৰা অসম বিধানসভালৈ বিজেপিৰ বিধায়ক নিৰ্বাচিত হৈ গৈছে, যিটো সদ্য সমাপ্ত বিধানসভা। এই বিধানসভাত আগন্তুক বিধানসভা নিৰ্বাচনত বিশেষকৈ এই বিশ্বনাথ জিলাৰ ৰাইজে কি ভাবে, কি ইছ্যুৰ ভিত্তিত ভোট দিব এইবাৰ। বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ প্ৰতিনিধি আমাৰ মাজত আছে, অৰাজনৈতিক সংগঠনৰ প্ৰতিনিধিও আমাৰ মাজত আছে, যে আমি জানিব খুজিছোঁ ৰাজনৈতিক বতাহ বিশ্বনাথত কোন দিশে বলিছে, কি ভাবে শাসকীয় দল বিজেপি আৰু বিশেষকৈ মিত্ৰজোঁটৰ অগপই কিহৰ ভিত্তিত এইবাৰ ভোটাৰৰ কাষলৈ যাব তেওঁলোকক ভোট দিব লাগে বুলি। বিৰোধী দল কংগ্ৰেছে কি লৈ যাব ভোটাৰৰ কাষলৈ, কিহৰ বাবে তেওঁলোকক ভোট দিব লাগে। বিভিন্ন প্ৰশ্ন উত্থাপিত হ'ব। বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত উত্থাপিত বিভিন্ন অভিযোগ প্ৰতি অভিযোগ আৰু বিভিন্ন বিষয়ো আমি এই আলোচনাৰ মাজলৈ আনিম। মই প্ৰথমতেই শাসকীয় দল বিজেপিৰ ওচৰলৈ আহিব খুজিছোঁ, যে বৰ্তমান শাসনত আছে তেওঁলোক, কিন্তু পুনৰবাৰ তেওঁলোকে ভোট বিচাৰিব ৰাইজৰ পৰা, যে কিহৰ বাবে, কিহৰ ভিত্তিত বিজেপিয়ে ভোট বিচাৰিব এইবাৰ ৰাইজৰ পৰা, যে আপোনালোকে ৰাইজক কি ক'ব, যে কিহৰ বাবে বিজেপিক পুনৰ শাসনৰ মসনদত বহুৱাব লাগে বুলি ক'ব। ধন্যবাদ। প্ৰথমতে প্ৰাগ নিউজৰ জৰিয়তে গণতন্ত্ৰৰ যি উৎসৱ নিৰ্বাচন আহি আছে তাৰ কাৰণে বিশ্বনাথবাসীৰ লগতে অসমবাসীক শুভকামনা জনাইছোঁ। আৰু আপুনি যিটো প্ৰশ্ন কৰিছে, এতিয়া সৰ্বস্তৰৰ ৰাইজৰ মাজত এটাই চবৰে পৰিলক্ষিত হৈছে, যে যিটো ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত লগতে অসমত দক্ষ এগৰাকী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত অসমৰ যি উন্নয়নৰ অনিৰুদ্ধ যাত্ৰা বা উন্নয়নৰ যি গংগা বৈছে, ইয়াত সকলোৱে সহযাত্ৰী হ'ব বিচাৰে এই যাত্ৰাত। আৰু সেইকাৰণে বিশ্বনাথৰ ৰাইজেও বা আমি বিশ্বনাথৰ ৰাইজৰ ওচৰলৈ এই উন্নয়নৰ দিশখিনি দেখুৱাই আমি ৰাইজৰ ওচৰলৈ যাম। আৰু আমাৰ বিশ্বাস যে ৰাইজে সিদ্ধান্ত ইতিমধ্যে লৈ থৈছে, যেনেকৈ সবকা সাথ সবকা বিকাশ নীতিৰ জৰিয়তে বিজেপিৰ চৰকাৰৰ জৰিয়তে আজি অকল মানে স্বাস্থ্য, শিক্ষা, যাতায়াতৰ পৰা আদি কৰি আৰু বিশ্বনাথত বিশেষকৈ আমাৰ আপোনালোকে জানে বিশ্বনাথ ঘাটত এটা যিটো পৰ্যটকৰ এটা থল আছে, সেইকাৰণে পৰ্যটকৰ উন্নয়নৰ কাৰণে যিখিনি পৰ্যটকক আকৰ্ষণ কৰিবৰ কাৰণে যিখিনি ব্যৱস্থা কৰিছে, ধৰি লওক আজি ৰোপৱে এটা হ'বলৈ গৈ আছে, ইতিমধ্যে নিৰ্মাণ হৈছে। আৰু বিভিন্ন স্তৰৰ বিভিন্ন চৰকাৰী বিদ্যালয়বিলাক যি পৰ্যায়ত নিৰ্মাণ কৰা হৈছে, চাহ বাগিচাত যেনেকৈ আদৰ্শ বিদ্যালয় গঠন কৰা হৈছে, ইয়াতে মেডিকেল কলেজ হৈছে, ইয়াতে এখন উন্নত মানদণ্ডৰ ষ্টেডিয়াম হৈছে, ইয়াত আপোনাৰ যিসকল জ্যেষ্ঠ লোক নগৰ অঞ্চলত খোজ কঢ়াৰ অসুবিধা, আজিকালি মানুহ স্বাস্থ্যৰ ক্ষেত্ৰত খুব সচেতন, গতিকে খোজ কঢ়াৰ এটা ব্যৱস্থা হৈছে। সেইবিলাক চিন্তা আগতে আমি ঢুকিয়েই পোৱা নাছিলোঁ। আমি নিম্নতম আমাৰ মানে যিখিনি অকল খাদ্য বস্ত্ৰ এইটোৰ ওপৰত মৌলিকখিনিৰ কথাই আমি ভাবি আছিলোঁ। আজি বহু দূৰ আগবাঢ়ি গ'ল বিশ্বনাথখন। গতিকে যিখিনি উন্নয়ন হৈছে, আজি বিশ্বনাথত কাঠৰ দলং মাত্ৰই আমাৰ হিচাপত এতিয়ালৈকে এখনহে ৰৈছেগৈ, সেইখনো নিশ্চয় হ'ব। কাঠৰ দলং নোহোৱা হৈ গ'ল। এটা সময়ত বিশ্বনাথত যিখিনি ভীমাজুলি সোণাজুলি যিটো আপোনাৰ উগ্ৰপন্থীৰ কাৰণে মানুহ এটা খুব ভয় লগা অৱস্থাত আছিলে, আমাৰ বিশ্বনাথৰ পৰা যিটো অৰুণাচল সীমান্তৱৰ্তী এলেকালৈ আবেলি 4টা বজাৰ পিছত মানুহ যাবলৈ ভয় কৰিছিল, আজি সেই বাতাবৰণটো নাইকিয়া হৈ গ'ল। গতিকে আজি নিৰাপত্তাৰ ক্ষেত্ৰত এই চৰকাৰখনে যথেষ্ট এটা মানে ভাল পদক্ষেপ লৈছে। মই এই দুটা পইণ্টেই প্ৰথমতে ধৰিছোঁ, পৰৱৰ্তী সময়ত আহিম, যে বিজেপিয়ে এইটোৱে দাবী কৰিছে এই দুটা বিষয় লৈ তেওঁলোকে প্ৰথমতে ভোটাৰৰ কাষলৈ যাব পুনৰবাৰ ভোট দিবলৈ। প্ৰথম কথা হৈছে উন্নয়ন আৰু বিকাশ, আৰু দ্বিতীয়টো কথা হৈছে শান্তি, নিৰাপত্তা, বিশেষকৈ উগ্ৰপন্থীৰ সমস্যা সমাধান, আৰু এতিয়া নিৰাপদ অনুভৱ কৰিছে ৰাইজে, আৰু উন্নয়ন আৰু বিকাশ হৈছে। এই দুটা বিষয় লৈ প্ৰথম অৱস্থাত তেওঁলোকে ভোটাৰৰ ওচৰলৈ ভোট দিব বিচাৰি যাব, যে পুনৰবাৰ বিজেপি নেতৃত্বাধীন চৰকাৰকে শাসনৰ মসনদত বহুৱাব লাগে। কংগ্ৰেছ প্ৰধান বিৰোধী দল অসমৰ, কংগ্ৰেছেও ভোট বিচাৰি যাব। বৰ্তমান যদিও জিলাখনত এটা সময়ত কংগ্ৰেছৰ এটা দুৰ্গ আছিল, বৰ্তমান নাই, কিন্তু এইবাৰ কংগ্ৰেছে কি প্ৰতিশ্ৰুতি দিব ৰাইজক আৰু কি লৈ ভোট বিচাৰি যাব। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কেইবাগৰাকীও আমাৰ মাজত উপস্থিত আছে। মই আপোনালোকে সুধো, আপোনালোকে এইবাৰ, মোৰ প্ৰথম প্ৰশ্ন একেটাই, যে কংগ্ৰেছে এইবাৰ বিশেষকৈ ৰাইজৰ ওচৰলৈ কি লৈ যাব। নমস্কাৰ। আজি ৰণৰংকাৰ এই সভা বুলিয়ে কৈছোঁ, উপস্থিত সকলোকে মই ৰাজনৈতিক অভিনন্দন দিছোঁ। আৰু আমি কংগ্ৰেছৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ, আমাৰ যি উপৰোক্ত বক্তাই ক'লে যে বিশ্বনাথ সমষ্টিখনৰ উন্নয়নৰ ধাৰা বহি হৈছে, কিন্তু কথা হ'ল যেতিয়া
ইয়াত মেডিকেল কলেজ বা মেডিকেল হস্পিটেলখন বনিছে, আমাৰ উন্নয়নত আপত্তি নাই, কিন্তু সেই উন্নয়নত যেতিয়া চিৰাল ফাট মেলে তেতিয়া আমাৰ বিৰোধী হিচাপে মাত মতাৰ আমাৰ থল থাকে। আমি যিহেতু মেডিকেল কলেজত আমি যেতিয়া ভেকচিন ৰেবিড ভেকচিন বিচাৰি যাওঁ 2-3 মাহলৈকে যেতিয়া আমি সেই হস্পিটেলখনত বিচাৰি নাপাওঁ তেতিয়া আমাৰ বিৰোধী হিচাপে মাত মতাৰ আমাৰ অধিকাৰ থাকে আৰু সেইটো চৰকাৰৰ প্ৰশ্ন কৰা আমাৰ যুক্তিসংগত বুলি আমি ভাবোঁ। অনাগত দিনত আমি তেখেতে আমাৰ উপৰোক্ত বক্তাই বিশ্বনাথ এখন পৰ্যটকস্থলী ব্ৰহ্মপুত্ৰ আমাৰ বিশ্বনাথ ঘাটৰ যি উন্নতিৰ থলী বুলি কৈছে, তাত তেখেতে পৰ্যটক আকৰ্ষণৰ কাৰণে 10 বছৰে তেখেতসকলে বিচাৰি নাপালে নেকি? এতিয়া বৰ্তমান সেই 1 মাহ 1.5 মাহ থকাৰ সময়ত ৰূপে গঠন কৰিছে। আজি আপোনালোকে জানিবলৈ পাই আচৰিত হ'ব, সেইখন জাগাতে আজি বিশুদ্ধ পানীৰ যোগান আজিলৈকে হোৱা নাই। আমি বিশ্বনাথ সমষ্টি উন্নয়নৰ ধাৰা বৈ আছে বুলি তেখেতসকলে দাবী কৰিছে, কিন্তু ইয়াত আমি যি নিবনুৱা সমস্যা আমাৰ ইয়াত চলি আছে, আজি আমাৰ ৰিহাব চেণ্টাৰত আমাৰ ইয়াৰ লক্ষ লক্ষ ল'ৰা ছোৱালী ইয়াত চেণ্টাৰত থাকিব লগা হৈছে। তো ইয়াত উন্নয়নৰ ধাৰা নিবনুৱা সংস্থাপনৰ ব্যৱস্থা হৈছে নেকি? আজি নিবনুৱাই চিন্তা কৰিবলগীয়া হৈছে, ভালপোৱা ছোৱালীজনীক ইয়াৰ আনি পেলাই মই ৰাখিব পাৰিম নে নাই সুস্থকে, সেইটো চিন্তা কৰিবলগীয়া পৰিৱেশৰ এটা ইয়াত সৃষ্টি হৈছে। আৰু যিহেতু আমাৰ বিশ্বনাথ সমষ্টি উন্নয়নৰ ধাৰা বুলি কৈ আছে, শিক্ষাৰ ক্ষেত্ৰত বা মেডিকেল স্বাস্থ্যৰ ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত, যদি অৰ্থনৈতিক ক্ষেত্ৰত উন্নতিয়ে হৈছে, অন্ন বস্ত্ৰ বাসস্থান ৰেচনত চাউল দিব লগা হৈছে, মোদীৰ ফটোখন লগাই, হেমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ ফটোখন লগাই কিমান টকাত দিছে ৰেচনৰ নামত। তেখেতসকলে চাউল আগত আমি দিছিলোঁ 35 কেজি চাউল, এতিয়া তেখেতসকলে দি আছে 5 কেজি চাউল। আগত যিটো আগত যিখিনি ব্যৱস্থা আছিলে, এতিয়া চেনি দিছে মাত্ৰ 1 টকা কমত। আপোনাৰ তাৰপিছত তেল দিয়াৰ কথা কৈছে। এইখিনি বস্তু তেওঁলোকে দিবলৈ গৈ আছে, কিন্তু কি সেইটো দিছে আমাৰ ক'বলগীয়া নাই। তাত নৰেন্দ্ৰ মোদীৰ ফটোখন কিয়, মুখ্যমন্ত্ৰীৰ ফটোখন কিয়? এই পুনৰ আহিম কংগ্ৰেছৰ ওচৰলৈ। এই দুটা প্ৰশ্নৰ বিশেষকৈ তেওঁলোকে এটা কথা কৈছে যে নিবনুৱা সমস্যা, যদিও বিজেপিয়ে দাবী কৰিছে যে লক্ষাধিক লোকক চাকৰি দিছে, কিন্তু কংগ্ৰেছৰ অভিযোগ যে এতিয়াও নিবনুৱা সমস্যা আছে। আৰু দ্বিতীয় কথা, যিসমূহ সাহায্য দিছে তাত প্ৰধানমন্ত্ৰীৰ ফটো লগোৱাক লৈ কংগ্ৰেছে আপত্তি কৰিছে। মই অসম গণ পৰিষদ দলৰ ওচৰলৈ আহিব খুজিছোঁ। অসম গণ পৰিষদ দল এটা সময়ত এই সামগ্ৰিকভাৱে বিশ্বনাথ জিলাত আপোনালোকৰ ভেটি আছিল। মই শেহতীয়াকৈ সুধিব খুজিছোঁ, মিত্ৰতা এতিয়া কি পৰ্যায়ত? মিত্ৰতা এতিয়া একদম মানে সকাৰাত্মক পৰ্যায়ত আছে, পজিটিভ পৰ্যায়ত আছে। আৰু আমাৰ অসম গণ পৰিষদ দলৰ আপুনি নিশ্চয় জানে, আজিৰ তাৰিখত অসম গণ পৰিষদ দলৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰতা চলি আছে। 2014 চনৰ পৰা 2016 চনৰ পৰা ৰামধেনু সদৃশ মিত্ৰতা চলি পেলাই আজি 10টা বছৰ শাসন কৰিছে। খুব সুন্দৰভাৱে অসমত উন্নয়ন সম্ভৱ হৈ গৈছে। বিশ্বনাথ সমষ্টি যদি আমি ক'বলৈ যাওঁ, বিশ্বনাথ সমষ্টিক আমি যায় উন্নয়নেই উন্নয়ন, মাত্ৰ উন্নয়নেই উন্নয়ন। আজি মহিলাতা উদ্যমিতা আঁচনিয়ে চাওক, অৰুণোদয় আঁচনিকে চাওক। আপুনি অলপ আগতে আমাৰ বিজেপিৰ সতীৰ্থই কৈছে যে বিশ্বনাথ পানপুৰ মথাউৰি যি আছে, সেই বিশ্বনাথ পানপুৰ মথাউৰিখন আজি মিত্ৰজোঁটৰ চৰকাৰৰ দিনত আজি সেইটো সম্ভৱ হৈছে। চাৰিআলি দক্ষিণ অঞ্চলৰ যিটো ৰাইজৰ যিটো সমস্যা আছিল, ডাঙৰ সমস্যা গৰাখহনীয়া, সেই সমস্যাখন আজি সমাধান হৈছে। ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰজোঁট অসম গণ পৰিষদৰ চৰকাৰে উন্নয়নেই উন্নয়ন মাত্ৰ হৈছে। কংগ্ৰেছৰ কোনো ইছ্যু নাই বিশ্বনাথ সমষ্টিত আজি তাৰিখত। কংগ্ৰেছৰ মাত মলিবৰ কোনো ইছ্যু নাই, কাৰণ তেওঁলোকৰ মাত মতাৰ কোনো আজি তাৰিখত নাই। কাৰণ তেখেতসকলৰ দিনত প্ৰভাৱশালী মন্ত্ৰী নুৰজামল চৰকাৰ থাকোঁতে বা নিয়ন্ত্ৰণ মন্ত্ৰী থাকোঁতে বিশ্বনাথ পানপুৰ মথাউৰি যিটো গৰাখহনীয়া সেইটো সম্ভৱ নহ'ল। সেইটো আজি ভাৰতীয় জনতা পাৰ্টীৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত শৰ্মাৰ নেতৃত্বত আজি সেইটো সম্ভৱ। কি সুন্দৰ ৰাস্তা আজি তাৰিখত সতীৰ্থ আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰই কৈছে যে কিমান সুন্দৰ ৰাস্তা হৈছে, আপুনি চাব পাৰে। গতিকে আমি এটাই কওঁ যে ভাৰতীয় জনতা পাৰ্টীৰ লগত আমাৰ মিত্ৰতা আছে, মিত্ৰতা থাকিব, মিত্ৰতা ভৱিষ্যতেও থাকিব, কাৰণ অসমখন আগুৱাই লৈ যাব লাগিব। নিশ্চয়, অসমখন আগুৱাই লৈ যোৱাৰ স্বাৰ্থতে অসম গণ পৰিষদ দলে বিজেপিৰ লগত মিত্ৰতা ভৱিষ্যতে থাকিব বুলি কৈছে। মই বিশেষকৈ দল সংগঠনৰ ওচৰলৈ এবাৰ আহিব কৈছোঁ। চাহ জনজাতি ছাত্ৰ সন্থা সুধিব কৈছোঁ। বিশেষকৈ এইবাৰ বিশ্বনাথ জিলাত চাহ জনগোষ্ঠীয় ভাই ভনীসকল বহু আছে, এই সম্প্ৰদায়ৰ লোক যথেষ্ট আছে, যে এইবাৰ কি চাই ভোট দিব? আচলতে অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি এক বৃহৎ জনগোষ্ঠীক আমি নেতৃত্ব প্ৰদান কৰিছোঁ। আৰু এই বৃহত্তৰ জনগোষ্ঠী অসমখনক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজি 78টা বছৰ উকলি গ'ল, কিন্তু চাহ জনজাতি, চাহ শ্ৰমিক বা চাহ জনগোষ্ঠীৰ যি ধৰণে উন্নয়ন হ'ব লাগিছিল বৰ্তমানলৈকে হোৱা নাই। আমাৰ প্ৰধান দাবী আছিলে চাহ শ্ৰমিকৰ ভূমিৰ পট্টা প্ৰদান কৰা। চাহ শ্ৰমিকৰ দৈনিক মজুৰি 1948 চনৰ
1948 চনৰ নিম্নতম মজুৰিৰ ভিত্তিত বৰ্তমান সময়ত 551 টকা আমি দাবী উত্থাপন কৰি আহিছোঁ। আৰু জনজাতিকৰণ, বিশেষকৈ জনজাতিকৰণ আপোনালোকে নিশ্চয় জানে, সিদিনা শীতকালীন অধিৱেশনত তেওঁলোকে 10টা মানে আমাৰ 108টা জাতীয় উপজাতি আছে, তাৰে ভিতৰত তেওঁলোকে ক'লে যে 10টা জাতীয় উপজাতিক জনজাতিকৰণ দিব লাগে। তাৰ আগতে কিন্তু 36টা জাতীয় উপজাতিক জনজাতিকৰণ দিয়াৰ কথা তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে। কিন্তু আমাৰ কথা হ'ল, আমাৰ মাজত বিভাজন নালাগে, আমি একগোট হৈ আছোঁ আৰু আমি একগোট হৈ থাকিম। আমাক জনজাতিকৰণ দিব লাগিব, 108টা জাতিক সাংগৰিকলৈ দিব লাগিব। আমি আমাৰ সাংবিধানিক অধিকাৰ বিচাৰিছোঁ, আমি কাৰো ভাতৰ পেট বিচৰা নাই, মানে পেটৰ ভাত বিচৰা নাই, আমি আমাৰ সাংবিধানিক অধিকাৰ বিচাৰিছোঁ। আমাৰ দাবী আমাৰ যি প্ৰাপ্য, সেইটো আমাৰ পাবলগীয়া প্ৰাপ্য বা সাংবিধানিক অধিকাৰ। আজি মজুৰি বৃদ্ধি 250 টকা এখন ঘৰ কেতিয়াও পৰিচালনা নহয়। কিন্তু আমি বিজেপি চৰকাৰখনক আমি ধন্যবাদ এইকাৰণে দিব লাগিব যে শীতকালীন অধিৱেশনত তেওঁলোকে মাটিৰ পাট্টা দিয়াৰ ক্ষেত্ৰত তেওঁলোকে এক বনালে। আৰু এক বনোৱাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ এইকাৰণে যে কোনো চৰকাৰে সেইখিনি কথা কিন্তু চিন্তা কৰা নাছিলে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেওঁৰ যে আন্তৰিকতা আছে জনগোষ্ঠীটোৰ প্ৰতি, সেয়ে আমি উপলব্ধি কৰিছোঁ। তাৰ লগে লগে কিন্তু এটা কথা আমি সকীয়াই দিব বিচাৰিছোঁ যে জনজাতিকৰণৰ নামত বা মাটিৰ পাট্টাৰ নামত ৰাজনীতিকৰণ নহ'ব। আমি বিচাৰিছোঁ 2026 চনৰ বিধানসভাৰ পূৰ্বে যদি চাহ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা বা চাহ শ্ৰমিকৰ যি মৌলিক মজুৰি বা এই যে মাটিৰ পাট্টা যদি প্ৰদান নকৰে, তেনেহ'লে বিজেপি চৰকাৰ কিন্তু আৰ্চাৰ মুখামুখি হ'বৰ কাৰণে বিজেপি চৰকাৰখনক সাজু হৈ থাকিব লাগিব। নিশ্চয়, বিশেষকৈ মাটিৰ পট্টাৰ কাৰণে তেওঁলোকে বৰ্তমান চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰিছে, কিন্তু ইয়াৰ লগতে তেওঁলোকে মজুৰি বৃদ্ধিৰ প্ৰসংগটো আনিছে। মজুৰি বৃদ্ধিৰ দাবীটো তেওঁলোকৰ অক্ষুণ্ণ আছে। অসম জাতীয় পৰিষদৰ প্ৰতিনিধিৰ ওচৰলৈ আহিব খুজিছোঁ। বিশেষকৈ এইবাৰ নিৰ্বাচনত আপোনালোকে প্ৰতিনিধিত্ব কৰিব, বিশেষকৈ এটা বিৰোধী মিত্ৰজোঁটৰ লগত চামিল হ'ব, যে অসম জাতীয় পৰিষদে বিশ্বনাথ জিলাত কি ইছ্যু লৈ পেলাই ৰাইজৰ ওচৰলৈ যাব? ধন্যবাদ। আচলতে অসম জাতীয় পৰিষদে বিশ্বনাথ সমষ্টিত কোনো প্ৰাৰ্থিত্ব প্ৰদান কৰা নাই বা তেনেকুৱা আশা দেখা নাই মিত্ৰ দল হিচাপে কৰিব। কিন্তু সামগ্ৰিকভাৱে অসমৰ যিটো পৰিস্থিতি চলি আছে, বিশ্বনাথতো তাৰ ব্যতিক্ৰম নহয়, বিশ্বনাথো সেই। আৰু এতিয়া আমি এটা সময়ত আমাৰ মনৰ ভাৱ আছিল, ইয়াৰ আগতে আজি 12 বছৰ আগতে, যে হিতাধিকাৰী বোলা বস্তুটোৰ প্ৰতি আমাৰ চবৰে এটা বেয়া মনোভাৱ আহি যায়, যে হিতাধিকাৰী বনাইছে। আগৰ চৰকাৰক সচেতন মহলে সদায় দোষাৰোপিত কৰি থাকিল যে হিতাধিকাৰী বনাইছে এই চৰকাৰে। কোন চৰকাৰৰ মই নাম ক'বলৈ নাযাওঁ। কিন্তু এতিয়া এনেকুৱা এটা হ'ল, এই শেহতীয়া অসম চৰকাৰৰ যিখন খচৰা ওলাইছে ভোটাৰৰ 2,52,00,000 ভোটাৰ, সেই ভোটাৰৰ সমানে হিতাধিকাৰী আগবাঢ়িছে। 2,45,00,000 এতিয়া হিতাধিকাৰী। আৰু এতিয়া টাৰ্গেট কৰিছে যে 2,51,00,000তকৈ বেছি হিতাধিকাৰী কৰিব। গতিকে চিন্তা কৰি চাওক। আৰু যিখিনি দিছে হিতাধিকাৰী আঁচনি দিছে, হিতাধিকাৰী আঁচনিৰ অৰুণোদয় হওক বা অন্য হওক, সেই আঁচনিবিলাকৰ ধন উৎপাদনমুখী কামত ব্যৱহাৰ কৰিছে নে নাই সেইখিনি চোৱা চিতা কৰাৰ কাৰো সময় নাই। কৰ্মবিমুখ কৰিছে, দি আছে দিনে সৰু ল'ৰা ছোৱালীৰ পৰা একেবাৰে বুঢ়া মেঠালৈকে সকলোকে দুহাত পাতি চৰকাৰ মুখাপেক্ষী কৰি পেলাইছে। গৃহহীন বা আন কিছুমানক দিছে, খাবলৈ নোহোৱা কিছুমানক বেলেগ কথা, তাত কাৰো আপত্তি নাই। কোনোবাই যদি ক'ব বিচাৰে যে হিতাধিকাৰী আঁচনি চাউল দিওঁতেই মানুহে বেয়া পাইছে, তেনেকুৱা কোনো নাই। সচেতন মহলে বেয়া নাই। একেবাৰে দুখীয়া যিবিলাক BPLৰ মানুহ, কিছুমান গৃহহীন, তেওঁলোকক আঁচনি দিছে, সহায় কৰিছে। সেইটো এটা জনকল্যাণকৰ্মী এখন চৰকাৰৰ সেইটো কৰ্তব্য, দিবই লাগিব। কিন্তু যিটো ব্যাপক ৰূপক হিতাধিকাৰী কৰিছে, ভোটাৰৰ সমানে হিতাধিকাৰী গৈ আছে, এইটো কিন্তু দুখ লগা পৰিৱেশ। আৰু এই পৰিৱেশ আমি সঁচাকৈ কেতিয়াও সন্মত নহয়। আৰু ইফালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক সদায় কৈ আছিল যে অসমখন ভাৰতৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত শীৰ্ষস্থানত আনি, প্ৰথম 5খন ৰাজ্যৰ ভিতৰত। কিন্তু শেহতীয়া ৰিপৰ্টত কি পালোঁ, ভাৰতৰ 10খন দুখীয়া ৰাজ্যৰ ভিতৰত অসম 8 নম্বৰত আছে। এইটো কম পৰিতাপৰ কথা নেকি? এই অসমখন কেনেকৈ প্ৰথম 5খন ৰাজ্যৰ যাব, কেতিয়া যাব, কোনে নিব পাৰিব? এয়াই প্ৰশ্ন। বিশেষকৈ কয় যে হিতাধিকাৰী সৃষ্টি কৰি এলেহুৱা কৰিছে, নিষ্কৰ্মা কৰিছে জাতিটোক। আৰু অসম দেশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত এখন কৰিম বুলি মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল, কিন্তু হোৱা নাই বুলিও অসম জাতীয় পৰিষদে অভিযোগ কৰিছে। মই কংগ্ৰেছৰ ওচৰলৈ পুনৰ আহিব খুজিছোঁ। কংগ্ৰেছৰ এগৰাকী আছে, বিশেষকৈ কৈছে, শাসকীয় পক্ষই কৈছে কংগ্ৰেছৰ ওচৰত বৰ্তমান কোনো ইছ্যু নাই। কংগ্ৰেছৰ ওচৰত কোনো ইছ্যু নাই সেইকাৰণে নন ইছ্যুবিলাকক তেওঁলোকে ইছ্যু কৰিব খুজিছে বুলি কৈছে। কংগ্ৰেছৰ কি কথা আছে? আৰু বিকাশ হৈছে নে নাই? বিকাশৰ ভিত্তিত বিজেপিয়ে এবাৰ ভোট বিচাৰিব, আপোনালোকে কি ক'ব?
আমি বৰ অসমখন গঢ়াৰ স্বাৰ্থত সংঘ মাধৱৰ বৰ অসমখন গঢ়িবৰ কাৰণে আমি এইবাৰ লাচিতৰ শেষ ৰণখন কৰিবলৈ যাম। সংঘ মাধৱৰ বৰ অসম কোনখন? সংঘ মাধৱৰ বৰ অসম বনাবলৈ হ'লে আমি বিদেশীমুক্ত অসম এখন বিচাৰিম। বিদেশীমুক্ত অসম বনাবলৈ হ'লে 1971 চনৰ 25 জানুৱাৰী মধ্যৰাতিৰ পিছত অহা এজনো বা হিন্দুৱেই হওক বা মুছলমানেই হওক বাংলাদেশী ইয়াত থাকিব নোৱাৰিব। সেইটো হ'ল আমাৰ দৃঢ় সংকল্প। 2 নম্বৰ কথা, আজি এটা অতি সাংঘাতিক পৰিতাপৰ কথা, মোৰ মানে বুকু কঁপি আহিছে। আজি এটা সামাজিক মাধ্যমত অতি সাংঘাতিক নিউজ ওলাইছে, আপুনি এটা প্ৰেছ মিট দিছে, আপুনি খবৰ ল'লে পাব। অসমৰ বিহাৰী সম্প্ৰদায়ৰ মানুহে 10টা চিট ডিমাণ্ড দিছে। তেতিয়াহ'লে আমাৰ সুৰক্ষা ক'ত আছে? আমি বিহাৰত যাম নেকি? আমি বিহাৰত বিধানসভাত চিট বিচাৰিবলৈ যাম নেকি? তেতিয়াহ'লে আমি বৰ অসম শংকৰ মাধৱৰ বৰ অসমৰ কাৰণে আমি শৰাইঘাটৰ শেষৰণ কৰি আমি জনসাধাৰণৰ ওচৰলৈ যাম, হিন্দু হওক মুছলমান হওক। 71 চনৰ 25 জানুৱাৰীৰ পিছত অহা এজনো বাংলাদেশী থাকিব নোৱাৰিব। প্ৰশাসনৰ লগত আমি সমানে আমি যাম। গতিকে আৰু উন্নয়ন লাগে, উন্নয়নৰ স্বাৰ্থত আমাক হিতাধিকাৰী নালাগে। আজি কৰ্মবিমুখ হৈছে। আৰু দ্বিতীয়তে বিশ্বনাথৰ উন্নয়নৰ কথা ক'বলৈ গ'লে আমাৰ কংগ্ৰেছৰ দিনত নগৰ সমিতি হৈছে, পৌৰসভা হৈছে, কংগ্ৰেছৰ দিনত চাব ডিভিজন হৈছে, কংগ্ৰেছৰ দিনত বিশ্বনাথ জিলা ঘোষণা হৈছে। আৰু মোৰ দেউতাই মোৰ একটুকু মাটি কিনি দিছে। মোক মাটি কিনি দিছে, মই ঘৰটো বনাইছোঁ। মোৰ ল'ৰাটোৱে RCC ঘৰ বনাইছে। এইখন চৰকাৰৰ সেইটো কৰ্তব্য। উত্তৰ পূৰ্বাঞ্চলত এটা সময়ত আমাৰ দেউতাই 8 কিলোমিটাৰ খোজকাঢ়ি হাইস্কুললৈ গৈছিলে। আমাৰ কংগ্ৰেছৰ দিনত 1 কিলোমিটাৰ খোজকাঢ়ি মই হাইস্কুল গৈছোঁ। মোৰ ল'ৰাই মোৰ ঘৰৰ পিয়ালি কাষত হাইস্কুল পঢ়িছে। এইটো কৰ্তব্য, দায়িত্ব। বেছে যে উন্নয়নৰ যিটো কথা বিজেপিয়ে কৈছে সেইটো চৰকাৰখনৰ দায়িত্ব আৰু কৰ্তব্য বুলি কৈছে কংগ্ৰেছে। মহিলা আছে, এইবাৰ যিহেতু দেখিবলৈ পোৱা গৈছে মহিলা উদ্যমিতা আঁচনিক লৈ মুখ্যমন্ত্ৰীৰ এটা বিশেষ সপোন দেখিবলৈ পোৱা গৈছে। এটা শতাধিক সভা কৰিছে সমগ্ৰ অসমতেই। যিহেতু আমাৰ মাজতো মহিলা আছে, বিশেষকৈ বিজেপিৰ নেতৃত্বত আছে বহু মহিলা, তেখেতসকলকো সুধিম। কিন্তু ষ্টাৰ চিমেণ্ট ৰণৰংকাত খন্তেক বাণিজ্যিক বিৰতিৰ পিছত মই আহিম মহিলা কেন্দ্ৰিক বিষয়ক লৈ। ষ্টাৰ চিমেণ্ট ৰণৰংকাত খন্তেক বাণিজ্যিক বিৰতিৰ পিছত মই পুনৰ উভতি আহিছোঁ এই ৰণৰংকা অনুষ্ঠানলৈ। মই এইবাৰ আহিব খুজিছোঁ মহিলা কেন্দ্ৰিক বিষয়ক লৈ। কাৰণ এইবাৰ বিজেপিক দেখা গৈছে বিজেপিয়ে মহিলাৰ কাৰণে বহু আঁচনি লৈছে। মহিলা উদ্যমিতা আঁচনি অৰুণোদয়। আৰু এইবাৰ মহিলা ভোটাৰসকলে এই আঁচনিৰ ওপৰত ভিত্তি কৰি বিজেপিকেই অসমৰ মহিলাসকলে ভোট দিব নেকি? ই এক প্ৰশ্ন হৈ পৰিছে। মহিলা ভোটাৰৰ ওপৰত ভিত্তি কৰি পুনৰ দিছপুৰত শাসনৰ বাগজৰি হাতত ল'ব নেকি বিজেপিয়ে? ইয়াক লৈ এক প্ৰশ্ন উত্থাপিত হৈছে। বিজেপিৰ মই মহিলা নেত্ৰী কেইবাগৰাকীও আছে, মই আপোনালোকৰ ওচৰলৈ আহিব খুজিছোঁ যে এইবাৰ মুখ্যমন্ত্ৰীয়ে শতাধিক মহিলা উদ্যমিতা আঁচনিৰ সভা কৰিছে আৰু 10,000কৈ টকা দিছে। আৰু ইয়াৰ লগতে অৰুণোদয় আঁচনিও আছে। যে আপোনালোকে কি কয়, এই আঁচনিৰ ভিত্তিত এইবাৰ অসমৰ মহিলাই কেৱল বিজেপিকে ভোট দিবনে? নিশ্চয়, মই বহুত ধন্যবাদ আপোনাক জনালোঁ। লগতে আজি মহিলা সবলীকৰণৰ ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি ভূমিকা গ্ৰহণ কৰিছে সেইটো হয়তো এটা সকলোৱে আজিকালি এতিয়া জ্ঞাত হৈছে। এতিয়া মহিলাসকলৰ কাৰণে কেনেকৈ অৰুণোদয় আঁচনিটো এটা ব্যাপক চৰ্চা লাভ কৰিছে অসমত। গতিকে মই ভাবিছোঁ মহিলা সবলীকৰণৰ ক্ষেত্ৰত সেই মহিলাসকলৰ উদ্যমিতাৰ লগতে যিটো আঁচনি প্ৰস্তুত কৰিছে অৰুণোদয় আঁচনি, এতিয়া বিৰোধী পক্ষ হয়তো কোৱা আমাৰ সমাজত হৈ আছে যে সেই আঁচনিটোৱে কি কৰিছে। সেই আঁচনিটো আমি বুজি পাওঁ। যিসকল মহিলাই যেতিয়া আমাক ফোন কৰি পেলাই সোধে যে বাইদেউ অৰুণোদয় আঁচনিটো বন্ধ হৈ গ'ল দেখোন, এমাহ দিয়া নাই, আমি সময়মতে বাইদেউ পোৱা নাই, আমাৰ ঘৰত থকা ল'ৰা ছোৱালীকেইটা আমি টিউশ্যন কৰিবলৈ পইচা দিব পৰা নাই, গতিকে বাইদেউ অৰুণোদয় আঁচনিটো বাইদেউ কি হ'ব? গতিকে কেতিয়া আমাৰ মনটো বেয়া লাগে, যেতিয়া ধৰক ৰেচন কাৰ্ডৰ চাউলটো তেতিয়া নাপায়, তেতিয়া আমাক ফোন কৰে। যিহেতু আমি এটা দলত কাম কৰি আছোঁ নহয় জানো, আমাকে কৰিব। গতিকে যেতিয়া ক'ব যে বাইদেউ এই মাহৰ দেখোন চাউলটো অকণমান দেৰি হৈছে, কিহৰ কাৰণে? সেই ল'ৰা ছোৱালীখিনিৰ কাৰণে। গতিকে আমি বুজি পাওঁ সেইখিনি কথা। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে আমি আজি বুজি পাব লাগিব। আমি কাম কৰি আছোঁ তেনেকৈ সমাজত মহিলাসকলৰ কাৰণে। আৰু এটা কথা হৈছে মহিলাসকলক লৈ পেলাই এতিয়া আপুনি উদ্যমিতা আঁচনিটোৰ কাৰণে যদি সুধিছে, মই এতিয়া আমাৰ ঘৰে ঘৰে আপুনি দেখিব এগৰাকী মহিলাই ছাগলী পুহিছে, কোনোবাই যিকোনো এটা ব্যৱসায় কৰি পেলাই, কোনোবাই কাপোৰ বৈছে, যিকোনো এটা ব্যৱসায় কৰি পেলাই মহিলা হয়তো এতিয়া সবলীকৰণৰ ক্ষেত্ৰত ভূমিকা লাভ কৰিছে। গতিকে হয়, আপুনি ভাবে যে অসমৰ মহিলাই এবাৰ বিশেষকৈ বিজেপিকে ভোট? হয়, অসমৰ মহিলাই এতিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দেখিলে এনেকুৱা কৰে যে তেখেত আমাৰ কাৰণে ভগৱান। গতিকে হয়তো মই ভাবিছোঁ মহিলাসকলে যথেষ্ট আগবাঢ়ি আহিছে। গতিকে মহিলাসকলক বহুত ধন্যবাদ জনাইছোঁ। নিশ্চয় ভোট
সলনি কৰিব তেখেতে। ধন্যবাদ জনাইছোঁ। ৰাজনৈতিক কথা বতৰা পাতিলে এজন বিশিষ্ট ব্যক্তি আছে, কোনো ৰাজনৈতিক দলৰ নহয়, এজন বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত আছে। বিশেষকৈ মই আপোনাক সুধিব খুজিছোঁ যে আপুনি কোনো অৰাজনৈতিক ব্যক্তি হিচাপে যে এইবাৰ ৰাইজৰ ধাৰণাটো কি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত, কি চাই এইবাৰ বুটাম টিপিব? নাই, ইতিমধ্যে আপুনি বিজেপি, কংগ্ৰেছ, অসম জাতীয় পৰিষদ, AGP সকলৰ পৰা বক্তব্য শুনিলে। বিজেপিয়ে তেওঁলোকৰ উন্নয়নৰ ধাৰাৰ লগত ৰাইজৰ ভোটৰ কথা চিন্তা কৰিছে যে উন্নয়নৰ সপক্ষে ভোট দিব। উন্নয়ন নাই হোৱা বুলি নকওঁ, আমি এজন অৰাজনৈতিক ব্যক্তি হিচাপে আমি উন্নয়ন হৈছে বুলি ক'ব লাগিব, অস্বীকাৰ নকৰোঁ। কিন্তু তাৰ লগতে কিছুমান কথা থাকিব যে ধৰক মেডিকেল কলেজ হৈছে ভাল কথা। মেডিকেল কলেজৰ কাৰণে আমি সশৰীৰে গৈ কলাবাৰীত তেতিয়াৰ তদানীন্তন মুখ্যমন্ত্ৰীৰ হাতত আমি দিছিলোঁ, আপোনাৰ বিশ্বনাথ চাৰিআলি নাগৰিক সন্থাৰ পৰা আমি তেওঁক দিয়া হৈছিলে, স্মাৰক পত্ৰ দিয়া হৈছিলে। কিন্তু এইখিনিতে আৰু এটা কথা মনত ৰাখিব লাগিব যে এন ইনষ্টিটিউশ্যন কেন নেভাৰ বিল্ড বাই বিল্ট এণ্ড চিজেলছ এণ্ড হেমাৰ্ছ, বিল্ট এণ্ড মৰ্টাৰ্ছ, ইট কেন বি বিল্ড বাই মেন হু ৱৰ্কছ ইন ইট। এই অনুষ্ঠানবিলাক কৰিবলৈ পৰৱৰ্তী সময়ত মানুহ লাগে। আমি ধৰিছোঁ মেডিকেল কলেজ এতিয়াও হৈ উঠা নাই, এটা টাইম টেকিং প্ৰচেছত হ'ব। কিন্তু যিখন এক্সিষ্টিং আমাৰ চিভিল হস্পিটেল আছে, 200 বেডৰ চিভিল হস্পিটেল আছে, তাৰ ষ্টেটাছটো কি এইটো আমি চাব লাগিব। এতিয়া তাত এটা ICU আহিছিলে, আমেৰিকান এটা NGOই সেই ICUটো দিছিলে। ইয়াত এটা স্নেক বাইটিং ছেটআপ আছে, এজন এনাস্থেচিষ্টলজিষ্টে তাত সৰ্পদংশনৰ মানুহক আপোনাৰ চিকিৎসা কৰে। সেই সৰ্পদংশনৰ ক্ষেত্ৰত কেতিয়াবা ICUৰ বেকআপৰ প্ৰয়োজন হয়, কিন্তু এই পোৱা ICUটো বন্ধ হৈ গ'ল, হঠাৎ বন্ধ হৈ গ'ল। গতিকে শাসক বিৰোধী সকলোৱে এনেকুৱা কথাত আচলতে নজৰ ৰাখিব লাগে। এতিয়া ICUটো নথকাৰ কাৰণে কেতিয়াবা হয়তো সৰ্পদংশনত হোৱা মানুহৰ মৃত্যু হ'ব পাৰে, কাৰণ ICU বেকআপৰ প্ৰয়োজন হৈ পৰে। মই এই কথাটো জনাইছোঁ, শাসক বিৰোধীক উভয়কে জনাইছোঁ। উন্নয়নৰ লগত উন্নয়নটো কেনেকুৱা হ'ব লাগিব, ছাষ্টেইনেবল ডেভেলপমেণ্ট হ'ব লাগিব, বহনক্ষম যিটো উন্নয়ন। ষ্টেডিয়াম হৈছে ভাল কথা, মই নিজেও এজন খেলুৱৈ আছিলোঁ, মই ষ্টেডিয়ামৰ এজন সদস্যও হয়। কিন্তু মই যিখন বিদ্যালয়ত চাকৰি কৰিছিলোঁ, মই তাতে প্ৰধান শিক্ষক হিচাপে মই 31 ডিচেম্বৰ 2023 চনত ৰিটায়াৰ্ড হৈছিলোঁ। মই সেই ৰিটায়াৰ্ড হোৱাৰ দিনা মই ৰিটায়াৰ্ড হৈছোঁ নেকি পাহৰি গ'লোঁ। মোৰ স্কুলৰ যিখন খেলপথাৰ আছিল, যিখন 1967 চনত আপোনাৰ তদানীন্তন ছেটেলমেণ্ট অফিচাৰে সেই মাটিটো দিছিল সেই বিদ্যালয়ৰ নামত, কিন্তু সেই বিদ্যালয়ৰ খেলপথাৰখন অধিগ্ৰহণ কৰি তাত এটা ডাঙৰ বিল্ডিং হৈছে। বিল্ডিংটো আমাক লাগে, তাত এটা ইণ্টিগ্ৰেটেড DC বিল্ডিং হৈছে, কিন্তু ক'ত হৈছে যে স্কুল বিদ্যালয় এখনৰ খেলপথাৰত। এখন খেলপথাৰ নোহোৱাকৈ বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ নহয়। তেতিয়া গভৰ্ণমেণ্টে 67 চনত ৰিজাৰ্ভেশ্যন দিয়া মাটিটো আপোনাৰ গৈ তাত এটা উন্নয়ন হৈছে। এইবিলাক কথাত কোনে চাব? এইবিলাক কথাত আমাৰ যি নিৰ্দিষ্ট কৰ্তৃপক্ষই চাব লাগিব। আপোনাৰ বিষয়টো এইটোৱে যে শাসকেই হওক বা বিৰোধীয়ে হওক সকলোৱে চাব লাগিব বিভিন্ন ধৰণৰ উন্নয়ন। বা পুনৰবাৰ কংগ্ৰেছৰ ওচৰলৈ আহিব খুজিছোঁ, কংগ্ৰেছৰ এজন বক্তা মই আপোনাৰ ওচৰলৈ আহিব খুজিছোঁ। বিশেষকৈ এটা বিষয় এবাৰ উত্থাপন হৈছে যে কংগ্ৰেছে এইবাৰ কেৱল মিয়াৰ ওপৰত ভৰসা কৰিছে, মিয়াৰ ভোটৰ ওপৰত ভৰসা কৰিছে বুলি শাসকীয় পক্ষই অভিযোগ কৰিছে। কথাটো কিমান সঁচা? হয়, আপোনাক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আচলতে আমি সকলোৱে বুজা উচিত যে এটা সন্মানীয় ৰাজনৈতিক দলে ধৰ্মীয় মেৰুকৰণে নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ চেষ্টা কৰাতকৈ তাতকৈ বেছি দুখৰ কথা যেতিয়া আমি শিক্ষিত মানুহবোৰে সেই কথাখিনিৰ ওপৰত মাত নামাতোঁ। কাৰণ আজি মই কংগ্ৰেছ কৰ্মী হিচাপে মোৰ মনত যিখিনি কুৱেশ্যন আহে সেইখিনি আমাৰ বিজেপি কৰ্মীসকলৰ মাজতো কুৱেশ্যনখিনি কিয় নাহে বা কিয় নেদেখে। কংগ্ৰেছৰ দিনৰ 400 টকাৰ চিলিণ্ডাৰ আজি কংগ্ৰেছ AGP বিজেপি বুলি নহয়, সকলোৱে আমি 1100-1200 টকা দি কিনিছোঁ। এয়া বিজেপি চৰকাৰখন যে উন্নয়নৰ এটা ফপুলা স্বৰূপ বুজাবলৈ আমাৰ প্ৰত্যেকৰ হাতত থকা একাউণ্ট নাম্বাৰবোৰে এটা প্ৰমাণ যে বিজেপি চৰকাৰখন অকল আঁচনি আৰু বেনাৰৰ ওপৰত নিৰ্ভৰ কৰি চলি থকা এখন চৰকাৰ। আপোনাৰ মই বিজেপি কৰ্মীসকলক সেইটো ক'ব বিচাৰোঁ যে যিখন চৰকাৰৰ দিনত 2,16,000 কোটি টকা ধাৰৰ বোজা জাপি দিলে, যিখন চৰকাৰে আমি গাড়ী এখন কিনি আনো টেক্স দিওঁ, আমি টুল টেক্স আপুনি কিমানখন হেৰি কৰে, চৰকাৰখনে টুল টেক্সৰ নামত ৰাইজক বিজেপি AGP কংগ্ৰেছ বুলি নহয় সকলোকে লৈ পেলাই চৰকাৰখনে অকল কেৱল মাত্ৰ নিৰ্বাচনী বৈতৰণি পাৰ হ'বলৈ যি উন্নয়নৰ ফোপোলা স্বৰূপ বুজাইছে, সকলো ৰাইজে গম পাইছে যে 70 বছৰে কিয় কংগ্ৰেছ আহি আছিল আৰু বিজেপি অহা নাছিল। তাৰ এটা প্ৰমাণ আগন্তুক নিৰ্বাচনত
1250 টকাই বিজেপি চৰকাৰক বচাব নোৱাৰে। সকলো আজি একত্ৰিত হৈছে, হিন্দু মুছলিম জৈন খ্ৰীষ্টান সকলো একেলগে একত্ৰিত হৈ হিমন্ত বিশ্ব চৰকাৰক ব্ৰহ্মপুত্ৰত উটুৱাই দিবলৈ সাধ্য হ'ব। ধৰ্মীয় মেৰুকৰণ বিজেপিৰ মই এজন যুৱ সদস্যৰ ওচৰলৈ বিজেপিৰ এজন যুৱ সদস্যৰ ওচৰলৈ আহিব কৈছোঁ। বিশেষকৈ এটা শেহতীয়াকৈ বিশ্বনাথ জিলাত দেখিবলৈ পোৱা যায় ডক্টৰ সঞ্জু বৰাৰ দৰে এজন শিক্ষিত যুৱক কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ আহিলে। ডক্টৰ সঞ্জু বৰাৰ নিচিনা বিজেপিৰ বোলে আহিলে, যিয়ে কংগ্ৰেছৰ এগৰাকী নেতা আছিলে, এগৰাকী আগ্ৰহী যুৱ নেতা, তেওঁ আহিলে। যে এইটোৱে কি সূচায় বুলি ভাবে? এতিয়া প্ৰাগ নিউজৰ জৰিয়তে সকলোকে মই ধন্যবাদ জনাইছোঁ। যিহেতু সমাগত বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শ আৰু দলে কৰা কাম আকৰ্ষিত হৈ পেলাই কংগ্ৰেছৰ বহুতো নেতা সৰ্বভাৰতীয় পৰ্যায়ৰ বা অসমত লগতে বিশ্বনাথ সমষ্টিটো অলপ আগত আপুনি ক'লে সঞ্জু বৰুৱাৰ দৰে বহুতো 100তকৈ অধিক ল'ৰাই সিদিনাখন আমাৰ জিলা কাৰ্যালয় জইন কৰিছে। ইয়াৰ দ্বাৰা এইটো প্ৰমাণ হৈছে যে এই চৰকাৰৰ পক্ষত তেওঁলোক আছে। আৰু বিশ্বনাথ সমষ্টি বিভিন্ন ভাষা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে গঠন হোৱা সমষ্টি হয়। যে অলপ আগত কংগ্ৰেছৰ ফালৰ পৰা যে কৈছে যে শংকৰ মাধৱৰ কথা ক'লে, যে লাচিতৰ কথা ক'লে, যে কংগ্ৰেছে 60 বছৰ শাসনত থাকোঁতে লাচিত বৰফুকনক চিনি পোৱা নাছিল, যে আমাৰ বিজেপি চৰকাৰ অহাৰ পিছত আজি 400 বছৰ পিছত লাচিতে আজি মৰ্যাদা পালে। কংগ্ৰেছে শাসনত থাকোঁতে সেই কথা চিন্তা কৰা নাছিল। আৰু এতিয়া শংকৰ মাধৱৰ কথা কৈছে তেখেতসকলে। বটদ্ৰৱা যেতিয়া আগ্ৰাসনত হৈ আছিল, আজি অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীয়ে সেই বটদ্ৰৱা উদ্ধাৰ কৰি পেলাই আজি আটক ধুনীয়াকৈ বনাইছে। এই কথাখিনি তেখেতসকলৰ দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ। লগতে তেখেতসকলে কয় আঁচনি দিছে, আঁচনি কাক দিছে? প্ৰাপ্যজনক দিছে। আজি মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে বহুতো মহিলাই যে স্বাৱলম্বী হ'ব পাৰিছে, এই কথা আপুনি গাঁও অঞ্চলত গ'লে চহৰ অঞ্চলত গ'লে আপুনি দেখা পাব। আৰু সেয়ে মই ক'ব বিচাৰিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদক বিশ্বনাথ সমষ্টিৰ পৰা সকলো ৰাইজে যাতে ভোট দি জয়যুক্ত কৰিব বুলি মই আশা কৰিছোঁ। কংগ্ৰেছৰ ওচৰলৈ এটা প্ৰশ্নলৈ মই আহিম যে কংগ্ৰেছৰ দিনত চাকৰি বিক্ৰী হৈছিল আৰু বিজেপিৰ দিনত নিকাভাৱে চাকৰি পাইছে। এই অভিযোগটো কংগ্ৰেছৰ বিৰুদ্ধে আছে, মই সুধিম। কিন্তু মই সংখ্যালঘু ছাত্ৰ সন্থাৰ আমচুৰ ওচৰলৈ আহিব গৈছোঁ। মই এইটো নিশ্চয় আপোনাৰ পৰা উত্তৰটো বিচাৰিম। মই সংখ্যালঘু ছাত্ৰ সন্থাৰ ওচৰলৈ আহিব গৈছোঁ। আমচুৰ প্ৰতিনিধিয়ে কি কয়? বিশেষকৈ ধৰ্মীয় মেৰুকৰণৰ এটা বিষয় কিন্তু উত্থাপন হৈ আহিছে। কোনোবাই অস্বীকাৰ কৰক বা স্বীকাৰ কৰক, ধৰ্মীয় মেৰুকৰণৰ এটা অভিযোগ উত্থাপন হৈ আহিছে। অভিযোগ বুলি কৈছোঁ মই। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমচুৰ পৰিয়ালৰ তৰফৰ পৰা আমি প্ৰাগ নিউজ চেনেলক আজি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে সামগ্ৰিকভাৱে বিশ্বনাথৰ যি ৰাজনৈতিক প্ৰেক্ষাপট লৈ যি আজি অনুষ্ঠানটো আৰম্ভ কৰিছে, এইটো এটা সুন্দৰ অনুষ্ঠান। মই এটা কথা কৈছোঁ যে ইতিমধ্যে বিভিন্ন সন্মানীয় বিভিন্ন জ্যেষ্ঠ কংগ্ৰেছ কৰ্মীয়ে হওক, বিজেপি হয়, এজিপি সকলোৱে বক্তব্য ৰাখিলে আৰু গোটেইখিনি বক্তব্য আমি প্ৰত্যক্ষভাৱে শুনিলোঁ। এটা কথা স্পষ্ট যে আমচুৱে সদায় ধাৰাবাহিকভাৱে আন্দোলন কৰি আহিছে যে সংখ্যালঘু জাতিৰ হৈ আৰু অসমৰ বিভিন্ন ক্ষেত্ৰত আন্দোলন কৰি আহিছে। আপোনালোকে এটা কথা স্পষ্ট জানে যে তেখেতসকলে যিমানেই উন্নয়নৰ কথা কওক, আমি উন্নয়নৰ কথাটো অস্বীকাৰ কৰা নাই। কিন্তু আজি আপোনালোকে চাব সংখ্যালঘু অধ্যুষিত অঞ্চলত কিন্তু উন্নয়ন হোৱা নাই। তাৰ উদাহৰণ আজি আমি বহু জেগাত আমি উদাহৰণ দাঙি দিব পাৰিম। ইতিমধ্যে এটা কথা এজন বিজেপি কৰ্মীয়ে কৈছে যে আপোনাৰ কাজিৰঙা হস্তি সীমা আজিলৈকে নিৰ্ধাৰণ হোৱা নাই, বান আৰু গৰাখহনীয়াৰ সমস্যাৰ সমাধান হোৱা নাই। তেখেতসকলে কৈছে যে ৰাষ্ট্ৰীয় ঘাইপথ কৈছে বুলি, কিন্তু ঘাইপথটো হ'লে নহ'ব। যদি চৰকাৰে ঘাইপথটো কৰিছে আমি ভাল পাইছোঁ, কিন্তু যদি তেখেতসকলে গৰাখহনীয়াৰ সমস্যাৰ সমাধান নকৰে, সেই মাথাউৰিটো বনোৱা নবনোৱা কোনো অৰ্থ নাথাকিব। গতিকে আজিও মই কৈছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে সংখ্যালঘু অধ্যক্ষত স্কুল কলেজৰ পৰা ধৰি ছাত্ৰ অনুপাতে শিক্ষক নাই। এই ক্ষেত্ৰত আমি আমচুৱে বিভিন্ন ক্ষেত্ৰত আমি অসম চৰকাৰক দাবী উত্থাপন কৰি আহিছোঁ। এতিয়াও আপোনালোকে চালিয়া বকৰাবাৰ্তা আপোনালোকে বিভিন্ন অঞ্চলত গ'লে চাব যে দলং ভাঙা আছে। মই কথাটো যদি মিছা কৈছোঁ আপোনালোকে প্ৰাগ চেনেলে আজি পৰ্যবেক্ষণ কৰিব পাৰে। আজি গলীয়া কেম্পতো আপোনাৰ উচ্ছেদ হৈছে, বাঘমাৰীত উচ্ছেদ হৈছে। আজি এটা ৰঞ্জনবা আমি কোৱা নাই চৰকাৰে, আমি এটা কথা কৈছোঁ চৰকাৰে মাটি চৰকাৰে উচ্ছেদ কৰিব, আমাৰ ক'বলগীয়া নাই। আমি কৈছোঁ চৰকাৰী মাটি চৰকাৰে উচ্ছেদ কৰিব, আমি ক'বলগীয়া নাই। কিন্তু চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য আছে, যিহেতু মানুহখিনি ভাৰতীয় নাগৰিক। আপুনি ক'বলৈ দিয়ক, যিহেতু মানুহখিনি ভাৰতীয় নাগৰিক,
তেখেতসকলক মৌলিক অধিকাৰ খাদ্য বাসস্থ ঘৰ দুৱাৰ তেখেতসকলক থাকিবলৈ খুজিব। আজি এটা ৰমজান মাহ যিসকল মানুহ উচ্ছেদ কৰিছে তেখেতসকলে আপুনি ঘৰ দুৱাৰ অৱস্থা কৰি যাব। গতিকে আমি কৈছোঁ, আমি আকৌ কৈছোঁ, চৰকাৰী মাটি চৰকাৰে উচ্ছেদ কৰিব, আমি ক'বলগীয়া নাই। এই কথাটো আমচুৱে কৈ আছে, আজিও ক'ব। কিন্তু মানুহখিনিক এটা সংস্থাপন দিয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিছিল। মই কংগ্ৰেছৰ ওচৰলৈ আহিব গৈছোঁ। বিশেষকৈ এটা কথা বিজেপিৰ অভিযোগ যে বৰ্তমান নিকা আৰু স্বচ্ছভাৱে চাকৰি প্ৰদান কৰা হৈছে, আৰু কিন্তু কংগ্ৰেছৰ দিনত চাকৰিৰ বজাৰ বহিছিল বুলি কৈছে। ধন্যবাদ। এই কথাটোৰ উত্তৰটো আমি এনেকৈ দিব লাগিব। আজি যিসকলে দাতা হিচাপে চাকৰিখন দি আছে, সেই সময়ত বিক্ৰেতাসকল আমাৰ কংগ্ৰেছৰ দিনত তেখেতসকলেই আছিল। সেইকাৰণে আমি তেখেতসকলৰ দললৈ পঠিয়াই দিছোঁ। আজি তেখেতসকলে মুৰব্বী হৈ দাতা হিচাপে চাকৰিখিনি দি আছে। দ্বিতীয়তে কথা হ'ল, আমাৰ উপৰোক্ত বক্তাজনীয়ে, আমাৰ মহিলা বাইদেউ এজনীয়ে কৈছিলে যে আমাৰ মহিলাসকল সুখী আৰু আমি উদ্যমিতা আঁচনিৰ জৰিয়তে আমি সংস্থাপন হৈ মহিলাসকল উপকৃত হৈছে। কিন্তু তেওঁ নিজে ক'লে, যদি কিবা কাৰণত 10 দিন ৰেচনটো যদি চাউলটো যদি ঘৰলৈ নাহে, তেতিয়াহ'লে তেখেতসকলৰ অৰুণোদয় পোৱা বা ৰেচন পোৱা মহিলাগৰাকীয়ে তেখেতসকলক যোগাযোগ কৰি ফোন কৰে, মানে খাবলৈ নাপায়। এইটোৱে হৈছে আমাৰ অসমৰ উন্নতি। এইটোৱে হৈছে আমাৰ অসমৰ উন্নতি যে এসপ্তাহ যদি চাউল নাহে আমাৰ অসমৰ জনসাধাৰণ ভোকত থাকিব লাগে। এইটো এটা তেখেতে উদাহৰণ দিছে। অৰুণোদয় পইচাটো যেতিয়া নাপায়, অৰুণোদয় আঁচনিৰ পইচাটো যে দিয়া আছে, সেই পইচাটো ক'ত দিছে? আমাৰ চোতালত যেতিয়া মদৰ দোকান খুলিছে, আমাৰ চোতালত মদৰ দোকান খোলাৰ পিছত সেই দোকানৰ টেক্সটো দি পেলাই অৰুণোদয় আঁচনি দিছে, আৰু যেতিয়া কোলোৱা নাই ঋণ ধাৰ কৰি পেলাই আনি সেইসকল পইচা দি আছে। আজিলৈকে তেখেতসকলে নিজৰ অসমৰ উন্নতিৰ জৰিয়তে আমি ইনকাম কৰা পইচাৰে আমি যিয়ে আঁচনি দিয়ক আমাৰ আপত্তি নাই, কিন্তু সেই আঁচনি ঋণ ধাৰ কৰি পেলাই দিছে। আৰু মহিলাসকলৰ ঘৰৰ সংসাৰখন ভাঙি সেই মহিলাসকলক 3000ৰ পৰা ৰেচনৰ নামত যিখিনি পইচা দিছে, সেই পইচাটো ঘৰৰ মহিলাসকলক অশান্তি লগাই, ঘৰত মদ বিক্ৰী মদ খাই পেলাই ঘৰত অশান্তি হোৱা প্ৰতিটো ঘৰৰ মহিলাৰ এটা ডাঙৰ সমস্যা, যিটো লৈ আজি আমাৰ সমাজত উশৃংখলতাৰ সৃষ্টি হৈছে, য'ত অসমৰ আজি বিভিন্ন ধৰণৰ জাতিভেদৰ সমস্যাৰ সৃষ্টি কৰি আমাৰ মূল সমস্যাৰ পৰা আঁতৰাই দেশখনক ধ্বংসৰ পথলৈ নিয়াৰ এটা উপক্ৰম কৰিব। মই মহিলাৰ ওচৰলৈ মহিলাৰ ঘৰ ভাঙিছে বুলি কৈছে। কংগ্ৰেছৰ এটা ভয়ংকৰ অভিযোগ যে যি আঁচনি দিছে, এই আঁচনিয়ে মহিলাৰ সংসাৰত আউল লগাইছে বুলি কৈছে। কোনে ক'ব? বিজেপিৰ কোনে ক'ব? হাত দাগক বিজেপিৰ নেতৃত্ব আগবাঢ়ি আহক। বিজেপি ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথাটো হ'ল, আমাৰ মোদী চৰকাৰৰ এটাই নীতি, সবকা সাথ সবকা বিকাশ। এতিয়া শুনক, আপোনাৰ ঘৰতে অৰুণোদয় আছে, আপোনালোকৰ ফেমিলিয়ে অৰুণোদয় পায়। শুনক, কংগ্ৰেছৰ দিনত স্কুলবিলাক বন্ধ হৈছিল। আমাৰ বিজেপিৰ দিনত স্কুলবিলাক বন্ধ হোৱা নাই। 1 মাহত নহ'লেও 15 দিন স্কুল বন্ধ হৈছিল। সবকা সাথ সবকা বিকাশ। বেলেগ কথা আছে, ৰ'ব শুনিব লওক, ধৈৰ্য লওক। এতিয়া উদ্যমিতা আঁচনি আপোনাৰ ঘৰতো পাইছে, চবৰ ঘৰত পাইছে, কাৰো ঘৰত ভেদাভেদ কৰা নাই। বিজেপি কংগ্ৰেছ বুলি নাই, চবৰ ঘৰত দিয়া হৈছে। নিযুত মইনা আঁচনি সকলো ঘৰৰ ল'ৰা ছোৱালীয়ে পাইছে। বাবু আঁচনি সকলোৰে ঘৰত পাইছে। কংগ্ৰেছ বিজেপি বুলি আমাৰ ভেদাভেদ নাই। আপুনি এটা কথা কৈছিলে যে বিদ্যালয়ৰ কথা কৈছিলে, বিদ্যালয়ৰ প্ৰসংগটো আনিছিলে। এই বিদ্যালয়ৰ প্ৰসংগটো কি? এজনীয়া শিক্ষকে চলিছে, বিদ্যালয় বন্ধ হৈছে কি? নহয়, মানে আজি মই ইয়াৰ মাধ্যমেৰে মই আপোনাক নমস্কাৰ জনাইছোঁ। কথাটো হৈছে এনেকুৱা ধৰণৰ, অন্ন বস্ত্ৰ বাসস্থান, স্বাস্থ্য আৰু সেৱা মানুহৰ জীৱনত অপৰিহাৰ্য অংগ। যে স্বাস্থ্য আৰু সেৱা, স্বাস্থ্যটো মানুহৰ সুস্থ সবল হ'বলৈ তাৰ লগত আছে শিক্ষাৰ মাধ্যমটো। অসমৰ 12,064খন স্কুল বন্ধ কৰি ঘৰৰ পদূলিয়ে তিনিআলি মূৰে মদৰ দোকান খুলি দিছে। মদৰ দোকান খুলিছে, তেওঁলোকে কৈছে বিকাশ হৈছে, স্বাস্থ্যৰ বোলে উন্নতি ঘটিছে। মদৰ দোকান খুলি স্কুল শিক্ষা অনুষ্ঠান বন্ধ কৰিছে। শিক্ষা অনুষ্ঠান বন্ধ কৰি মদৰ দোকান খুলিছে। কৰোণা কালত হাত চাপৰি বজাইছে, আজি কৈছে তেওঁলোকে ডিজিটেল। কৰোণা কালত হাত চাপৰি বজোৱা প্ৰধানমন্ত্ৰীয়ে হাত চাপৰি বজাইছিলে, তালি বজাব কৈছিলে, টৰ্চ লাইট ব্যৱহাৰ কৰিব কৈছিলে। তেনেজন প্ৰধানমন্ত্ৰীয়ে দেশৰ কি উন্নয়ন কৰিছে? যিজন প্ৰধানমন্ত্ৰীয়ে হাত তালে, টৰ্চ লাইট, কাঁহী ঢাল বজাবলৈ নিৰ্দেশ দিছিলে। আজি কৰোণা কালত কিমানখিনি সৃষ্টি হৈছে। কৰোণা ইনজেকশ্যন, কৰোণা যিটো ভেকচিন, তাৰ পৰিণাম কি হৈছে? মানুহৰ হাৰ্ট এটাক হৈছে, মানুহৰ স্বাস্থ্যজনিত সুস্থ সবল কপা হৈছে। তেওঁলোকৰ উন্নয়ন ক'ত হৈছে?
মদৰ দোকান খুলিছে, স্কুল বন্ধ কৰিছে। মদৰ দোকানৰ প্ৰশ্নলৈ মই আহিব খুজিছোঁ না অগপৰ মহিলা এতিয়া তেওঁলোকে উন্নয়নৰ যিটো দিশৰ বাৰ্তা আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো প্ৰচাৰ চলাই আছে, উন্নয়নৰ দশুদিশ দেখি তেওঁলোকে হতভম্ব হৈছে। তেওঁ হতভম্ব হৈছে। আমাৰ মিত্ৰজোঁটা চৰকাৰখনক দেখি তেওঁলোকৰ হতভম্ব হৈছে। ক'বলৈ অন্য ৰাস্তা নাই কাৰণে তেওঁ কৈছে পদূলিয়ে পদূলিয়ে মদৰ দোকান আছে। তেওঁ দেখিছে যদি তেওঁ কিয় ইমান দিনে চুপচাপ আছে? আজি হঠাৎ কিয় মনত পৰিলে? তেওঁ কিয় হঠাৎ আজি মনত পৰিলে? ইমান দিনে তেওঁ কি কৰি আছিলে? উন্নয়নৰ বিষয় যেতিয়া তেওঁলোকে চবফালে বিয়পি গৈছে, উন্নয়নৰ বাৰ্তাটো চবফালে গৈছে, তেওঁলোকে অন্য দিশ বিচাৰি নাপাই মদৰ দোকানত দৌৰিছে। তেওঁলোকৰ আচলতে চটফটনি হৈছে, অন্য কথা একো নাই। নিশ্চয় উন্নয়নৰ যেতিয়া গতি আছে সেই গতিৰ প্ৰতি বিশেষকৈ কংগ্ৰেছ ঈৰ্ষাম্বিত হৈ মদৰ দোকানত ধৰিছে বুলি কৈছে ষ্টাৰ চিমেণ্ট নলংকাত। খন্তেক বাণিজ্যিক বিৰতি, মই পুনৰ আহিম এই বিতৰ্কৰ মাজলৈ। বিৰতিৰ পিছত মই প্ৰাঞ্জল ফুকন পুনৰ উভতি আহিছোঁ ষ্টাৰ চিমেণ্ট নলংকালৈ। সদৌ অসম ছাত্ৰ সন্থাৰ ওচৰলৈ আহিব গৈছোঁ। সদৌ অসম ছাত্ৰ সন্থা বিশেষকৈ ৰাজনৈতিক বিতৰ্কত হৈ আছে। সদৌ অসম ছাত্ৰ সন্থাই কি কয়? যদিও অৰাজনৈতিক সংগঠন, আপোনালোকে এই ক্ষেত্ৰত বিশ্বনাথ জিলাৰ ৰাইজে কি চাই ভোট দিয়া উচিত বুলি ভাবে? ক'বই লাগিব, যিহেতু আমি ৰাজনীতিয়ে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজ গঢ়ে। আমি যিহেতু সংস্কৃতিৰ লগত জড়িত হৈ আমি ৰাজপথত আন্দোলন কৰা সংগঠন, আৰু আমি বিচাৰিম যে ভোটৰ অধিকাৰ সকলোৰে এইটো এটা নিজৰ নিজৰ অধিকাৰ থাকে। ভোটাধিকাৰ সাব্যস্ত কৰাটো নিজৰ ওপৰত থাকে। কিন্তু ইয়াত এতিয়া কোনোবাই কংগ্ৰেছ বিজেপি এওঁলোকৰ মাজত আমি সেইখিনি কথা ক'ব নাযাওঁ। আমাৰ কথা হৈছে সামগ্ৰিকভাৱে উন্নয়ন লাগে আমাক। উন্নয়ন এইটো নহয় তেওঁলোকে দিয়া আঁচনি উন্নয়নেই উন্নয়ন হ'ব নোৱাৰে। এডোখৰ ঠাইত কি ক'ত লাগে সেই ঠাইডোখৰৰ জনসাধাৰণে যিখিনি বিচাৰে তেনেধৰণৰ উন্নয়নেহে এখন ঠাই আচলতে উন্নয়ন সাধিছে বুলি ক'ব পাৰি। ইয়াত স্কুল বন্ধ কৰি ৱাইন শ্বপ খুলিছে। তেওঁলোকৰ সেইটো ৰাজনৈতিক অংক, কিবা টকা পইচা, কিবা ৰেভিনিউ কথা থাকিব পাৰে। কিন্তু আমি ছাত্ৰ ছাত্ৰীৰ যিহেতু লগত থাকোঁ, আমি ক'বই লাগিব যে ছাত্ৰ ছাত্ৰী শৈক্ষিক ভৱিষ্যতৰ কথা আৰু যিসকল নিবনুৱা আছে, নিবনুৱাক কৰ্মসংস্থাপন দিয়াৰ কথা। 1 লাখ নিবনুৱাক কৰ্মসংস্থাপন নহয়, 10 লাখ নহয়, 1 কোটি নিবনুৱাক দিব লাগিব। তেনেধৰণৰ মানসিকতাৰে আগবাঢ়ি যাব লাগিব। আমি বিচাৰোঁ যে বিশ্বনাথত আমাৰ এখন এগ্ৰিকালচাৰ কলেজ আছে। সেই কলেজখন আমাৰ এটা দীৰ্ঘদিনীয়া দাবী আছিল। যেতিয়া আমাৰ জিলা হোৱা নাছিলে, সদৌ অসম ছাত্ৰ সন্থাৰ আন্দোলনৰ পিছত আন্দোলন, তাত কিছুমান কথা আমি উল্লেখ ৰাখিছিলোঁ। তেনেকৈ সেই আমাৰ যি কলেজখন এতিয়া আমাক লাগে এখন বিশ্ববিদ্যালয়লৈ ৰূপান্তৰ কৰিব পৰাকৈ আমাৰ সকলো সা সুবিধা আছে। সেই এটা কথা আজি আপোনালোকৰ এই ৰণৰংকা কাৰ্যসূচীটো আমি কৈছোঁ। তাৰ লগে লগে সদৌ অসম ছাত্ৰ সন্থাই হওক বা আন দল সংগঠনে যেতিয়া ৰাজপথত আন্দোলন কৰিবলৈ নামে, সেই ৰাজপথত আন্দোলন কৰা আজিৰ পৰা 10 বছৰ আগৰ আৰু বৰ্তমানৰ প্ৰেক্ষাপটত যিটো ছবি আপোনালোকে সকলোৱে জানে যে সম্পূৰ্ণভাৱে ডমিনেট কৰা এটা মানসিকতা। গণতান্ত্ৰিক আন্দোলন, গণতান্ত্ৰিকভাৱে ৰাজপথত যদি কোনো দল সংগঠন নামিবলগীয়া হয়, তাত 100-200 পুলিচ আগতেই পঠিয়াই সেই আন্দোলনটো কিন্তু মষিমূৰ কৰাৰ এটা পৰিকল্পনা কৰা হয়। আমি সেই কথাখিনি আচলতে উত্থাপন কৰিব লাগিব। আৰু এই চৰকাৰে যদি সুস্থিৰভাৱে চৰকাৰ এখন চলাইছোঁ বুলি ক'ব এতিয়াও আচলতে নোৱাৰে। কাৰণ আমি ৰাইজৰ দাবীৰ কাৰণে, ৰাইজৰ কিছু কথাৰ কাৰণে আমি ৰাজপথত নামিবলগীয়া হয়। আৰু সেই আন্দোলন কিন্তু মষিমূৰ কৰিবলগীয়া পৰিৱেশ বৰ্তমানত যিসকলে ৰাজশাসনত বা ৰাজগাদীত বহি আছে, মই নিৰপেক্ষভাৱে কৈছোঁ, যোনেই নহওক তেওঁলোকে তেনেধৰণৰ কিছুমান পৰিৱেশৰ সৃষ্টি কৰে। মই ভাবোঁ এয়া কিন্তু শুভ লক্ষণ নহয়। অসম সেনাই কি কয়? অসম সেনা বিশেষকৈ হয়, ইয়াত কিছুমান কথা ক'বলগীয়া আছে। সামগ্ৰিকভাৱে আমি উন্নয়নৰ কথাটো তেওঁলোকে কৈছে, কংগ্ৰেছে কৈছে তেওঁলোকৰ বিৰুদ্ধে। আমি কেইটামান অসম ভিত্তিত কথা ক'ব বিচাৰিছোঁ। ইয়াৰ কথাকেইটা আছে যে যেতিয়া অসম আন্দোলন হ'ল 855 জন নহয় শ্বহীদ, প্ৰথমতে মই অসম গণ পৰিষদৰ ব্যক্তিজনক কৈছোঁ 860 জন, কা আন্দোলনৰ শ্বহীদ কেইজনো আছে তাত। তাৰপিছত যেতিয়া অসমখন হেৰি হ'ল, যেতিয়া অসম আন্দোলন হৈ গ'ল, তাৰপিছত কিন্তু অগপই শাসন কৰিছিলে, কংগ্ৰেছো শাসন নাছিলে। আপোনালোককো কৈছোঁ মই, আপোনালোকে কেতিয়াও শ্বহীদ স্মাৰকটো বনোৱাৰ কথা চিন্তা নকৰিলে। শ্বহীদ স্মাৰকটো এবাৰ হৈছে, সেইকাৰণে পোনপ্ৰথমে মই চৰকাৰক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে ইয়াত আৰু কথা বৰ্তা আলোচনা কৰোঁ। ৰ'ব, হাততালি বজালে নহ'ব, আৰু কথা বৰ্তা আছে, ৰ'ব। অসম চুক্তি আছিলে, কিন্তু আপোনালোকে শাসনত থাকোঁতে নবনালে। কথাটো স্পষ্ট কৈছোঁ মই। ৰ'ব, ক'বলৈ দিয়ক।
ক'ব দিয়ক এতিয়া শুনক অসম চুক্তিত যেতিয়া অসম চুক্তিখন হৈছিলে 6 নম্বৰ দফাখন বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন দাড়ি কমা সম্পূৰ্ণ নহয় বুলি পেলাই থৈছিলে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন দাড়ি কমা আপোনালোক একেলগে যৌথভাৱে বৰ্তমান বিজেপি আৰু এজিপি আছে হয়নে বিদেশী সমস্যা সমাধানৰ ক্ষেত্ৰত আপোনালোকে বৰ্তমানৰ চৰকাৰত থকা বৰ্তমানত আপোনালোকে কি পদক্ষেপ লৈছে অকমান জনাব নেকি আপোনালোকে কি কৰিলে কা আন্দোলনত আপোনালোকে কি কৰিলে 5জন শ্বহীদৰ ত্যাগ কি কৰিলে আপোনালোকে কি কৰিলে আৰু অসম চুক্তিৰ অসম গণ পৰিষদৰ নেতৃত্বৰ পৰা আপোনালোকে বিপ্লৱ শৰ্মা প্ৰশ্ন কৰিছে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন অসম চুক্তিৰ 6 নম্বৰ দফা অসম চুক্তিৰ 6 নম্বৰ অসম চুক্তিখন কাৰ্যকাৰী কৰিম বুলি বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনখন পেলাই থৈ দিয়া হ'ল আজি 10 বছৰ হ'ল কিন্তু অসম চুক্তিৰ 6 নম্বৰ দফা খিলঞ্জীয়াৰ যি খিলঞ্জীয়াৰ সূত্ৰটো এতিয়ালৈকে পৰি থাকিলে আমি অসম ভিত্তিত কৈছোঁ এইবিলাক কথা বৰ্তা আলোচনা হ'ব লাগিব দ্বিতীয়তে মই এজন কোচ ৰাজবংশী যুৱক মই ক'ব বিচাৰিছোঁ 6 জনগোষ্ঠী জনজাতিকৰণটো কি হ'ল ইলেকশ্যনৰ আগত যিটো হোৱা কথা আছিলে কেতিয়া হ'ব 6 জনগোষ্ঠী জনজাতিকৰণ এই প্ৰশ্নবিলাক আমাৰ আছে আৰু এই জাতীয় এই প্ৰশ্নৰ উত্তৰ মই বিশেষকৈ এজন জ্যেষ্ঠ বিজেপি নেতাৰ পৰা বিচাৰিব খুজিছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো উত্থাপন হৈছে যে এই সম্পৰ্কত বিজেপিৰ স্থিতি কি হয় প্ৰাগ নিউজক ধন্যবাদ জনাইছোঁ আপোনালোকে ৰণদংকা কাৰ্যসূচীলৈ ইয়ালৈ আহিছে মই আচলতে অলপ অসুস্থ হৈ আছোঁ যি নহওক কোচ ৰাজবংশী বা অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ প্ৰস্তাৱটো আচলতে এক্সপাৰ্ট কমিটিলৈ পঠোৱা হৈছে আৰু এইটো আচলতে এখন ৰাজ্যৰ কাৰণে অকলে সম্ভৱ নহয় ৰাজ্য চৰকাৰে গোটেই প্ৰস্তাৱটো কেন্দ্ৰীয় চৰকাৰলৈ পঠায় কেন্দ্ৰীয় চৰকাৰৰ এখন এক্সপাৰ্ট কমিটি থাকে আৰু সেইখন কমিটিয়ে সম্পূৰ্ণ পৰ্যবেক্ষণ কৰিহে কোনকেইটা জনগোষ্ঠীক দিব পাৰি বা জনগোষ্ঠীৰ চৰিত্ৰ কোনখিনি জনগোষ্ঠীৰ মাজত আছে সেইখিনি সম্পূৰ্ণ পৰীক্ষা কৰাৰ পিছতহে আচলতে সেইটো কৰিব পাৰে ইয়াত কিছু সাংবিধানিক কথাও আছে আৰু কিছু পৰিমাণে আইনৰ সমস্যাও আছে গতিকে আমি আশা কৰিছোঁ যে এইকেইদিনৰ ভিতৰত নহ'লেও আগন্তুক এবছৰৰ ভিতৰত আমাৰ কোচ ৰাজবংশীয়ে হওক বা অসমৰ 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ সমস্যা সেইটো নিশ্চয় সমাধান হ'ব কাৰণ এইটো অলপ জটিল সমস্যা আৰু এইটো কেৱল অসমৰ ৰাজ্যৰ সমস্যা নহয় এইটো সামগ্ৰিকভাৱে কেন্দ্ৰীয় চৰকাৰৰ বিষয় গতিকে কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰৰ লগত সমন্বিতভাৱে গোটেই প্ৰচেষ্টাটো চলালেহে এইটো সমাধান হ'ব মই কংগ্ৰেছৰ ওচৰলৈ আহিছোঁ বিশেষকৈ গৌৰৱ গগৈৰ প্ৰসংগটো লৈ পেলাই বিশেষকৈ চৰ্চা হৈছে ৰাজনৈতিক ক্ষেত্ৰখনত যে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে এবাৰ কিমান আগুৱাই যাব আৰু দ্বিতীয়টো কথা আৰু এটা প্ৰশ্ন আহিছে গৌৰৱ গগৈৰ পাকিস্তান লিংক আৰু তেওঁৰ পৰিয়ালৰ 3 সদস্য ইতিমধ্যে বিদেশী বুলি যিটো অভিযোগ বাৰম্বাৰ কৰি থকা হৈছে জয়তাৰ প্ৰাগ নিউজৰ ধন্যবাদ আমি ৰাজনৈতিক বতাহত উৰি গৈ আমাৰ হিয়াৰ আমঠু জুবিন দাক পাহৰি গ'লোঁ আমি সকলোৱে এবাৰ কওঁ জয় জুবিন দা 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 আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে কৈছিলে যদি 2024 চনৰ বিধানসভা ইলেকশ্যনৰ আগত জুবিন গাৰ্গৰ বিচাৰ কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমাক ভোট নালাগে আপোনালোকক সকলোকে অনুৰোধ আপোনালোকে যাতে গাঁৱৰ ভূঁইলৈ মেছেজটো লৈ যায় আপোনালোকৰ গাঁৱৰ ভূঁইলৈ মেছেজটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া প্ৰতিশ্ৰুতি মেছেজটো গাঁৱলৈ লৈ যাওক যে জুবিন গাৰ্গৰ যদি হত্যাৰ ন্যায় নাপাওঁ তেতিয়াহ'লে 2024 আমি বিজেপি চৰকাৰক ভোট নিদিওঁ 1 নম্বৰ 2 নম্বৰ আমাৰ সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া 3বাৰ মুখ্যমন্ত্ৰী মাননীয় তৰুণ গগৈ ডাঙৰীয়াৰ পুত্ৰ তেখেতৰ নামত 17টা কোম্পানী নাই তেখেতে প্ৰকৃত ৰাইজৰ সেৱা কৰিবলৈ আহিছে তেখেতে আমাৰ যুৱ প্ৰজন্মৰ সেৱা কৰিবলৈ আহিছে গতিকে আমি সকলোৱে হাতে হাত ধৰি গৌৰৱ গগৈ ডাঙৰীয়াক আমি মুখ্যমন্ত্ৰী পাতিম আৰু আমাৰ যুৱ প্ৰজন্মৰ আমাৰ উন্নয়ন নিশ্চয় মই পুনৰ আপুনি মোক প্ৰশ্ন কৰিছিলে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ যদি লিংক আছে এতিয়ালৈকে গৌৰৱ গগৈ ডাঙৰীয়াৰ মুক্ত কাষত কিয় ঘূৰি আছে নিশ্চয় গৌৰৱ গগৈ যদি পাকিস্তান লিংক আছে
জুবিন গাৰ্গ এক মিনিট নাই আমাকো ক'বলৈ জুবিন গাৰ্গৰ বিষয়টো নাটো দুৰ্ভাগ্যজনক জুবিন গাৰ্গক আমিও ভাল পাওঁ ৰ'ব আজি জুবিন গাৰ্গৰ বিষয়টো ৰাজনীতিলৈ অনাৰ যুক্তি নাই ৰ'ব নাই শুনক নাই যেতিয়া জুবিন গাৰ্গ বিশ্বনাথ চাৰিআলিত এগ্ৰিকালচাৰ প্ৰগ্ৰেম কৰিবলৈ আহিছিল যেতিয়া জুবিন গাৰ্গ এগ্ৰিকালচাৰ কলেজত প্ৰগ্ৰেম কৰিবলৈ আহিছিল পিছফালৰ পৰা জুবিন গাৰ্গক জোকাই পেলাই শিলগুটি মৰা মানুহ এইখিনিয়ে আছিল আজি জুবিন গাৰ্গ মৰাৰ পিছত তেওঁৰ নাম লৈ পেলাই ৰাজনীতি কৰিবলৈ আহিছে এগ্ৰিকালচাৰ কলেজত শিলগুটি মৰা মানুহ এইখিনিয়ে আছিল জুবিন গাৰ্গক আশালীন ব্যৱহাৰ কৰা মানুহ এইখিনি ব্যক্তিয়ে আছিল আজি জুবিন গাৰ্গক কৈ ৰাজনীতি কৰিলে নহ'ব ইয়াত আমি এই মুহূৰ্তত মই এটা কথাই ক'ব বিচাৰিছোঁ আমাৰ এজেপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ যিটো এজেপিৰ আমাৰ সমষ্টিৰ সন্মানীয় ছেক্ৰেটাৰী শান্তিৰাম কাৰ্কি ডাঙৰীয়া তেখেত যিহেতু কুমলীয়াত বসবাস কৰে আমি এটা গাঁৱত এটা পঞ্চায়তত থাকোঁ তেখেতে ইয়াত কৈ গৈছে যে বিশ্বনাথ পানপুৰ গৰাখহনীয়াৰ যিটো হাইৱে ৰাস্তা এইটো বিজেপি চৰকাৰৰ দিনত সুন্দৰভাৱে হৈছে আমি স্বীকাৰ কৰিছোঁ আৰু এই ক্ষেত্ৰত বিজেপি চৰকাৰক আমি ধন্যবাদ দিছোঁ কিন্তু তেখেতৰ এটা কথাত মোৰ আপত্তি আছে তেখেতে যিহেতু কুমলীয়াত বসবাস কৰে তেখেতে গৰাখহনীয়া সমস্যাটো সমাধান হৈ গৈছে বুলি তেখেতে উল্লেখ কৰি গৈছে গৰাখহনীয়া সমস্যা এই মুহূৰ্তলৈকে গৰাখহনীয়া চলি আছে তেখেতে জনাৰ পিছতো তেখেতে গৰাখহনীয়া সমস্যা সমাধান হৈ গৈছে বুলি এই কথাটোত আমি অস্বীকাৰ তেখেতে এই কথাটো আজিৰ এই ৰণংকাৰ স্থানৰ পৰা উঠাই ল'ব লাগে আৰু তেখেতে দাবী জনাব লাগে যে বিশ্বনাথ গৰাখহনীয়াৰ যিটো সমস্যা এই সমস্যাটোৰ পৰা 3টা দশকৰ পৰা যি সমস্যা চলি আছে এই সমস্যাটো আজিলৈকে স্থায়ীভাৱে সমাধান হোৱা নাই যাৰ কাৰণে বিশ্বনাথৰ পৰা যিটো পানপুৰলৈকে যে সকলো জাতি জনগোষ্ঠীৰ মানুহে সমস্যা সমাধান হোৱা নাই বুলি কৈছে আপোনাৰ হয় নমস্কাৰ প্ৰাগ নিউজৰ আজি সেইকেইটা বাতৰি বাদ দিয়ক আপোনাৰ আৰম্ভণি যিহেতু গৌৰৱ গগৈ ডাঙৰীয়াৰ যিটো প্ৰসংগ আহিছে এটা কথা আমি দুখ লাগে বেয়া লাগে তেখেতে বিৰোধী দলৰ এটা দলপতি আজি তেখেতে প্ৰতিনিধিত্ব কৰি আছে ভাৰতবৰ্ষৰ মজিয়াত কৰি আছে হয়নে তেনে ক্ষেত্ৰত মুখ্যমন্ত্ৰীজনে যেতিয়া তেখেতক পাকিস্তানী এজেণ্ট বুলি কয় তেখেতসকলৰ চৰকাৰ চলি আছে তেখেতক এৰেষ্ট কিয় নকৰে কিয় এৰেষ্ট কৰা নাই আজি বৰ্তমান পাকিস্তান কোনোবা জিন্দাবাদ বুলি ক'লেও তেখেতক ৰাতিৰ ভিতৰত এৰেষ্ট কৰা হয় কবিতা এটা লিখা হ'লেও এৰেষ্ট কৰা হয় আমি পাইছোঁ আমি দেখি আহিছোঁ তেনে ক্ষেত্ৰত গৌৰৱ গগৈ ডাঙৰীয়াক পাকিস্তান এজেণ্ট বুলি কয় তেখেতক কি কাৰণে এৰেষ্ট নকৰে কি কাৰণে এৰেষ্ট নকৰে মই আহিব কৈছোঁ মই অসম গণ পৰিষদ আমচুৰ এগৰাকী বিষয়ববীয়াই কৈছে যে বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়া এখন আজিও অব্যাহত আছে এই মুহূৰ্তত বিশ্বনাথ পানপুৰ মথাউৰি গৰাখহনীয়া নাই মই আপোনাৰ ওচৰত আহিব কৈছোঁ স্পষ্টকৈ ক'ব আমাৰ সময় শেষ হৈ আছে পইণ্টটো কওক মোৰ আৰু এটা পইণ্ট থাকে স্থানীয় পইণ্টৰ ভিতৰত মই কওঁ বিশ্বনাথখন আজিৰ তাৰিখত আমি এই মুকলি জেগাত আপুনি আপোনাৰ অনুষ্ঠানটো চলাইছে বিশ্বনাথ আপোনাৰ ইয়াৰ কাষতে এটা হল আছিলে বিনাপানী নাট্য সমাজ বুলি ডাঙৰীয়া একদম ব্যাখ্যা বাদ দি একদম পইণ্ট কৈছোঁ গতিকে আজিৰ তাৰিখত বিশ্বনাথত কোনো ধৰণৰ এটা পাব্লিক হল নাই কোনো পাব্লিক হল নাই যে এটা আছিলে 11 চনত মানে অৰ্ধনিৰ্মিত বিশ্বনাথ অৰ্ধনিৰ্মিত হৈছে আৰু একদম মষ্ট মানে ৰিচেণ্ট এটা কথা কওঁ যে বিশ্বনাথ মহাবিদ্যালয়ত এটা নিৰ্মিত প্ৰেক্ষাগৃহ চৰকাৰী অনুদানেৰে বা বিশ্ববিদ্যালয় আয়োগৰে মানে নিৰ্মিত এটা প্ৰেক্ষাগৃহ সেই প্ৰেক্ষাগৃহটো কিজানি আপোনালোকে আমাৰ সাংবাদিকসকলক খবৰ ল'ব সেইটো ডিছমেণ্টেল কৰা হৈছে ভঙা হৈছে য'ত মানুহ 700 মানুহ বহি মিটিং কৰিব পাৰিছিল সেইটো ভাঙি দিয়া হ'ল গতিকে এইটো এটা আমাক প্ৰেক্ষাগৃহ নথকা এইটো এটা অভিযোগ বা আপুনি আৰু এজন ব্যক্তি আছে কাৰ্ডম মই এটা কথা ক'ব বিচাৰিছোঁ এইটোৱে মানে 70 বছৰ কংগ্ৰেছ চৰকাৰে শাসন কৰি এটা কথা এটা কৰিব পৰা নাই যেনে এতিয়া বিজেপি চৰকাৰ কৰি দেখুৱাই দিছে কাৰ্বি গো বেক হয় নহয় এটা চবেই দেখি আছে কাৰ্বি গো বেক কাৰ্বি অসমৰ খিলঞ্জীয়া নহয় নেকি মই সেইটোৱে সুধিব বিচাৰিছোঁ আপোনালোকে এতিয়া তাৰ উত্তৰটো মই বিচাৰিম মই বিশেষকৈ খিলঞ্জীয়া জনগোষ্ঠীৰ ক্ষেত্ৰত কোনে ক'ব এইটো এটা ভিত্তিহীন কথা এইটো আজি একমাত্ৰ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো জাতি জনগোষ্ঠীক সমমৰ্যাদা দি সমভাগে আগবঢ়াই নিছে বিশ্বনাথতো তেনেকৈ কাৰ্বি লোকসকলৰ সুবিধাৰ কাৰণে কিছুমান অডিটৰিয়াম বা হল বনাই দিছে কাৰ্বি ছাত্ৰ সন্থাক তেনেকৈ আপোনাৰ এটা হোষ্টেল বনাই দিছে আৰু এটা কথা ওলাইছে নাই আৰু এটা কথা শেষ কৰিছোঁ আমাৰ এগৰাকী বিশিষ্ট ব্যক্তিয়ে কৈছে হয় আমি স্বীকাৰ কৰিছোঁ ইয়াত কমিউনিটি হলৰ এটা অভাৱ আছিল
আৰু যিটো বিনাপানী নাট্য মন্দিৰ সেইটো এই চৰকাৰ দিনত এটা নিৰ্মাণ কাৰ্য চলি আছে আৰু সেই স্থানীয় ৰাইজে প্ৰথমতে যিটো পইচা ধনৰাজি মানে আবণ্টন হৈছিল তাতকৈ অকণমান ডাঙৰকৈ বনালে সেইকাৰণে এইটো শেষ কৰি লৈছোঁ যোৱা পৰহি আপোনালোকে বিশ্বনাথ জিলা আয়ুক্ত কাৰ্যালয়ত গম পাব প্লেনিং আৰু ডেভেলপমেণ্ট অথৰিটিৰ যিটো প্লেনিং ডিপাৰ্টমেণ্টৰ জৰিয়তে আজি দুদিন আগতে যোৱা পৰহি আৰু 50 লাখ টকা আবণ্টন দিয়া হৈছে অতি সোনকালে বিনাপানী নাট্য মন্দিৰ হ'ব আৰু তেতিয়া সমস্যাটো সমাধান হ'ব বক্তব্য কি আছিলে মই বড়ো জনগোষ্ঠীৰ পৰা আহিছোঁ মই বিশেষকৈ আমাৰ বিজেপি গভমেণ্ট যিটো নেকি ডেভেলপমেণ্ট কৰিছে আজিলৈকে ভাবিব নোৱাৰা ডেভেলপ কৰিছে 10 বছৰত আপোনালোকে এতিয়া কংগ্ৰেছে কি কৈ আছে কংগ্ৰেছে আজি 70 বছৰত 10 বছৰ মাইনাছ কৰি পেলাই আপোনালোকে 60 বছৰত কি ডেভেলপ কৰিছোঁ আমাক আপোনালোকৰ জনগোষ্ঠীক ময়ো ট্ৰাইবেল জনগোষ্ঠীৰ পৰা আহে এতিয়া ট্ৰাইবেলে হয় এতিয়া আপোনাৰ জনগোষ্ঠী কোনো আমাৰ বিজেপি দলে কোনো কাৰণত গৱেষ কৰা নাই কাৰ্বি জনগোষ্ঠী কিয় গৱেষ নকৰে সবচে পাৱাৰফুল খিলঞ্জীয়া ভূমিপুত্ৰ বিজেপি সংস্থাপন দি আছে সেইটো আপুনি ভাবিবই নালাগে কাৰ্বি জনগোষ্ঠী গৱেষ কৰিছে সেইটো ভাবিবই নালাগে নিশ্চয় মই আৰু এজন যুৱ প্ৰজন্মৰ এজন আছে লোক আপোনাৰ বক্তব্য একচুৱেলি আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ আজি আপোনালোকে এই ৰাজনীতি প্ৰেক্ষাপট অনুষ্ঠানটো পতাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ তাৰমানে কথাটো হৈছে বিজেপি উন্নয়ন কৰাটো যিখিনি উন্নয়ন কৰিছে কিন্তু তাতকৈ বেছি তেওঁলোকে ধাৰ কৰিছে সেইটো এটা কথা ক'বই লাগিব আৰু এটা কথা হৈছে যে আমাৰ মাইনৰিটি এলেকাত এতিয়ালৈকে কোনো ধৰণৰ ডেভেলপমেণ্ট কাম কিন্তু বিজেপি চৰকাৰে হওক বা কংগ্ৰেছ চৰকাৰে হওক কৰিব দিব পৰা নাই এই দুটা পইণ্ট লৈ আহিছোঁ ঋণৰ প্ৰসংগ আৰু সংখ্যালঘু চাওক তেওঁ কৈছে যে ঋণ লয় প্ৰত্যেকখন ডেভেলপিং ইকনমিয়ে ঋণ ল'বই লাগিব আমেৰিকা হওক জাপান হওক চাইনা হওক চবেই ঋণ লয় আৰু ঋণ লয় কাৰণে উন্নতি হৈ গৈ আছে RBI ৰিপৰ্ট 2020-2025 ভিত্তিত অসম আটাইতকৈ 1 নম্বৰ ডেভেলপিং ইকনমিত আছে গতিকে ঋণ লোৱাটো ডাঙৰ কথা নহয় ঋণ লৈ পেলাই যে ইমান ডাঙৰ কাম কৰিছে ইমান মেডিকেল কলেজ বনাইছে ষ্টেডিয়াম বনাইছে বিশ্বনাথত ইমান ডেভেলপমেণ্ট কৰিছে আমাক সেইটোহে লাগে বিশেষকৈ দেখিবলৈ পোৱা গৈছে বিকাশৰ যিটো ৰাজনীতি এই বিকাশৰ ৰাজনীতি কৰিছে বিজেপিয়ে আৰু এই বিকাশক লৈ তেওঁলোকে ইতিমধ্যে আগবাঢ়ি গৈছে আৰু এইবাৰ কিন্তু বিকাশৰ নামতে বিজেপিয়ে ভোট বিচাৰিব আৰু ইয়াৰ বিপৰীতে বিৰোধীৰ কোনো ইছ্যু নাই বুলি শাসকীয় পক্ষই অভিযোগ কৰিছে কিন্তু ইয়াৰ লগতে আহিছে যে ঋণ লৈ তেওঁলোকে অসমৰ ৰাইজক ধৰুৱা কৰিছে আৰু হিতাধিকাৰী সৃষ্টিৰ নামত তেওঁলোকে এলেহুৱা কৰিছে বুলি কৈছে কিন্তু এটা কথা ঠিক বিৰোধীয়ে স্বীকাৰ কৰিছে বিকাশ হৈছে আৰু বিকাশৰ নামতে এইবাৰ বিজেপিয়ে ভোট বিচাৰি যাব আৰু বিশেষকৈ মহিলা উদ্যমিতা আঁচনিকে ধৰি বিভিন্ন মহিলাৰ ক্ষেত্ৰত যি আঁচনি আছে এই আঁচনিসমূহৰ সুফলসমূহ দেখিবলৈ পোৱা গৈছে সকলোকে ধন্যবাদ জনাই আজিলৈ ৰণডংকা অনুষ্ঠানৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় ল'ব খুজিছোঁ ষ্টাৰ চিমেণ্ট ৰণডংকা টাইটেল স্পনচাৰৰ ষ্টাৰ চিমেণ্ট হৰ ঘৰ মে ষ্টাৰ সকলোকে ধন্যবাদ জনাই আজিলৈ ৰণডংকাৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় লৈছোঁ This program was brought to you by Star Cement, Har Ghar Mein Star.